ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনস্থ পূব মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰ কলকাতাৰ উদ্যোগত ছায়া দা ছেট নলবাৰীৰ সহযোগত নলবাৰীৰ খেলুৱাত মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে কামৰূপীয়া ঢুলীয়া সমাৰোহৰ আয়োজন কৰা হৈছে। উক্ত অনুষ্ঠানটিত সন্ধিয়া প্ৰায় ৫ বজাত অনুষ্ঠানটি বন্তি প্ৰজ্বলন কৰি মুকলি কৰে লোক সংস্কৃতিৰ গৱেষক তথা শ্বহীদ স্মৃতি কলেজৰ শিক্ষা বিষয়া ৰীতা ৰাণী বৰ্মনে। অনুষ্ঠানটি উদ্বোধন কৰিছে বিশিষ্ট অৱসৰপ্ৰাপ্ত শিক্ষক তথা লোকশিল্পী গোপাল চন্দ্ৰ দাসে। উক্ত সমাৰোহত উপস্থিত থাকিল EZCC কলকাতা সমন্বয়ক গৌতম মুখাৰ্জী, ছায়া নলবাৰীৰ সভাপতি গৌতম কুমাৰ দাস। খেলুৱা হৰিমন্দিৰ প্ৰাংগণত অনুষ্ঠিত হোৱা ঢুলীয়া সমাৰোহত বহুকেইটা ঢুলীয়া দলে অংশগ্ৰহণ কৰে বুলি ঢুলীয়া শিল্পী সমাজকৰ্মী লোহিত পাটোৱাৰীয়ে জানিবলৈ দিয়ে। 1988 চনৰ পৰা ঢুলীয়া কৰিছোঁ, কৰি আহি চৰকাৰী সাহায্য কোনো নাপাওঁ। আমি ৰাতি ৰজা হওঁ নাটকত, দিনত ৰজা হওঁ নাৰাত বাগাত দি থাকি সেনেকৈ ঢুলীয়া গাই গাইছোঁ। কিন্তু ইমান আমাৰ আৰ্থিক অৱস্থা বেয়া, চৰকাৰী সাহায্য কোনো নাই। এই যোৱা লকডাউন যি হ'ল, লকডাউনত এতিয়া আমাৰ দক্ষিণ পাৰৰ গৌতম কুমাৰ দাস আহি আমাক এই ঢুলীয়াৰ বিষয়ে অলপ হেৰি কৰি এই অনুষ্ঠানটোক আগবাঢ়ি নিছে। আৰু তাৰে পিছত আহি তেখেতে এটা কৰ্মশালা পাতি দিছে, ইয়াত আমি ঢুলীয়াখিনি বহুত সকাহ পাইছোঁ পাই। আৰু আজি হেৰি পাতিলাক আমাৰ ঢুলীয়া সমাৰোহ, তেনেকুৱা অনুভৱ মানে ক'বই নোৱাৰোঁ। ইমান গাবিলাক তাৰমানে এনে গাত যদি কিবা এটা হেৰিও আছে, আজি নাচি উঠছোঁ আজি। কিন্তু এইটো কৰিলাক কোনে? আমাক চৰকাৰেও কৰা নাই। এইটো চৰকাৰেতো কোনো অনুদান দিয়া নাই। আমাৰ শিল্পীবিলাকত যদি অসুখ বিসুখ হয়, কিন্তু কোনো সাহায্য নাপাওঁ আমি। গতিকে নাপাওঁ হ'লে আমি আৰু তাতে সেনেকৈ কিবা কৰি চলি এৰো বুলিও ভাবোঁ। দলটো অনুৰোধ জনাই এতিয়া চৰকাৰক অনুৰোধ জনাওক, আপোনালোকৰ জৰিয়তে আমাৰ আজি ঢুলীয়া সমাৰোহৰ জৰিয়তে চৰকাৰৰ ওচৰত এটাই অনুৰোধ, যাতে আমাৰ ঢুলীয়া শিল্পীবিলাকক পেঞ্চন দি, যাতে মাহিলী এটা পেঞ্চন দি সকাহ কৰি দিয়ে। তেওঁলোকৰ ওচৰত মোৰ এইটোৱে সৰল মিনতি। অসম আদিত্য, নলবাৰী।